নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পংখী আপোনালোকক ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ লোৱা ভিডিঅ'টো হৈছে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ এটি চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম নামৰ চেপ্টাৰটো। এইটো ছেকেণ্ড চেপ্টাৰ। আমি এই চেপ্টাৰটোৰ কিছুমান MCQ বিষয়ে আলোচনা কৰিম। তেন্তে আহক আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? 12 মাৰ্চ 1930 চনত। জালিৱানাৱালাবাগ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল? জেনেৰেল ডায়েৰ নেতৃত্বত। কাক সীমান্ত গান্ধী বুলিও জনা যায়? আব্দুল গফুৰ খান। গান্ধী আৰাইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1931 চনত। আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল? কেপ্টেইন চৌহান সিং। আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ছিংগাপুৰত। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? ভাৰত ত্যাগ আন্দোলনত। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? ৰামছে মেকডনাল্ড। চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? 5 ফেব্ৰুৱাৰী 1922 চনত। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? 3 জুলাই 1947 চনৰ জুলাই মাহত। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? 1946 চনৰ মাৰ্চ মাহত। মুছলিম লীগে কেতিয়া প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল? আগষ্ট 16, 1946 চনৰ আগষ্টৰ 16 তাৰিখে। কিমান চনত সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হৈছিল? 1945 চনত। 1947 চনত গঠন কৰা অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব কোনে দিছিল? জৱাহৰলাল নেহৰুৱে। ভাৰতলৈ কেবিনেট মিছন কোনে প্ৰেৰণ কৰিছিল? দ্য এটলি গভৰ্ণমেণ্ট, ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ আছিল। 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰখন কাৰ লগত জড়িত আছিল? ভাৰতৰ বিভাজনৰ লগত। কেবিনেট মিছনৰ সদস্যৰ সংখ্যা কিমান? 3। কেবিনেট মিছনে ভাৰতবৰ্ষক কেইটা প্ৰাদেশিক গোটত ভাগ কৰাৰ সিদ্ধান্ত লৈছিল? 3খন। ব্ৰিটিছে কেতিয়া ভাৰত স্বাধীন আইন অনুমোদন কৰে? 1947 চনত। 47 চনৰ জুলাই মাহত। কাৰ নেতৃত্বত চৰকাৰে পঞ্জাৱৰ জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ অনুসন্ধান কমিটি এখন গঠন কৰিছিল? লৰ্ড হাল্টাৰ। সমিতি কেতিয়া গঠন কৰা হৈছিল? 1919 চনত। খিলাফত কমিটিৰে। গান্ধীয়ে লণ্ডনৰ পৰা কেতিয়া বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ ঘূৰি আহিছিল? 1891 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত গান্ধীজীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনক মান্যতা প্ৰদান কৰা হৈছিল? 1920 চনৰ নাগপুৰ অধিৱেশনত। কিমান চনত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল? 1917 চনত। আহমেদাবাদৰ মিল সত্যাগ্ৰহ কেতিয়া আৰম্ভ হৈছিল? 1918 চনত। চৌৰি চৌৰাৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? 5 ফেব্ৰুৱাৰী 1922 চনত। পুনে চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? 1932 চনত। অসহযোগ আন্দোলন কেতিয়া বন্ধ কৰি দিয়া হৈছিল? 12 ফেব্ৰুৱাৰী 1922 চনত। হৰিজন সেৱক সংঘৰ প্ৰতিষ্ঠা কোনে কৰিছিল? মহাত্মা গান্ধীয়ে। লণ্ডনত ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? 1931 চনত। তৃতীয় ঘূৰণীয়া মেজমেল। কোনখন আইনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসন প্ৰদান কৰে? ভাৰত চৰকাৰৰ আইন 1935 চন। দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল? মহাত্মা গান্ধী। প্ৰদেশসমূহত কংগ্ৰেছে কেতিয়া চৰকাৰ গঠন কৰিছিল? 1937 চনত। সাম্প্ৰদায়িক বাটোৱাৰা কোনে ঘোষণা কৰিছিল? ৰামছে মেকডনাল্ড। কংগ্ৰেছ চৰকাৰে কেতিয়া পদত্যাগ কৰিছিল? 1939 চনত। পুনে চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? মহাত্মা গান্ধী আৰু B.R. আম্বেদকাৰৰ মাজত। প্ৰথমগৰাকী ব্যক্তিগত সত্যাগ্ৰহী কোন আছিল? বিনোৱা ভাবে। কিমান চনত চাইমন কমিছন ভাৰতত আহি উপস্থিত হৈছিল? 1928 চনৰ ফেব্ৰুৱাৰী 3 তাৰিখে। কিমান চনত জালিৱানাৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল?
13 এপ্ৰিল 1919 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? 1929 চনৰ লাহোৰ অধিৱেশনত। জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নাইট উপাধি পৰিত্যাগ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। 1947 চনৰ পূৰ্বে কেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা দিৱস পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হৈছিল? 26 জানুৱাৰী 1930 চনৰ 26 জানুৱাৰী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন বিশেষ অধিৱেশনত অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল? 1920 চনৰ কলিকতা অধিৱেশনত। কোনটো ঘটনাৰ পৰিপ্ৰেক্ষিতত গান্ধীয়ে অসহযোগ আন্দোলনৰ অন্ত পেলাইছিল? চৌৰি চৌৰা আন্দোলনত। দক্ষিণ আফ্ৰিকাত কোনে ইণ্ডিয়ান অপিনিয়ন শীৰ্ষক বাতৰি কাকতখন প্ৰকাশ কৰিছিল? মহাত্মা গান্ধীয়ে। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিল? দক্ষিণ আফ্ৰিকাত। প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? 1914 চনত। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া উভতি আহিছিল? 1915 চনত। ৰাছিয়ান বিপ্লৱ কিমান চনত সংঘটিত হৈছিল? 1917 চনত। ভাৰতবৰ্ষৰ কোন ঠাইত মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিছিল? চম্পাৰণত। নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে গঢ়ি তুলিছিল? মহাত্মা গান্ধীয়ে। কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? 1919 চনত। কোনখন ভাইচৰয়ৰ সময়ত ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল? লৰ্ড চেমছফৰ্ড। কিমান চনত চাইমন কমিছন ভাৰতত উপস্থিত হৈছিল? 1928 চনৰ ফেব্ৰুৱাৰী 3 তাৰিখে। মুছলিম লীগে কেতিয়া প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল? 1946 চনৰ আগষ্টৰ 16 তাৰিখে। কিমান চনত সুভাষ চন্দ্ৰ বসুৰ এইটো বস্তু হৈ আছে বসু হ'ব লাগে মৃত্যু হৈছিল? 1945 চনত। 1946 চনত গঠন কৰা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্ব কোনে দিছিল? জৱাহৰলাল নেহৰুৱে। ভাৰতলৈ কেবিনেট মিছন কোনে প্ৰেৰণ কৰিছিল? ক্লেমণ্ট এটলীয়ে। টকিঅ'ত ভাৰতীয় স্বতন্ত্ৰ লীগ কেতিয়া গঠন কৰা হৈছিল? 1942 চনত। কৰিম কিম্বা মৰিম ধ্বনি কোনে দিছিল? মহাত্মা গান্ধীয়ে। ভাৰতীয় স্বতন্ত্ৰ লীগ কোনে গঠন কৰিছিল? ৰাসবিহাৰী বসু। সুভাষ চন্দ্ৰ বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেইবাৰ সভাপতি নিযুক্ত হৈছিল? কেইবাৰ সভাপতি পদত নিযুক্ত হৈছিল? দুবাৰকৈ। ভাৰতীয় জাতীয় সেনাবাহিনী নতুবা আজাদ হিন্দ ফৌজ গঠনৰ ধাৰণাটো প্ৰথমে কোনে পোষণ কৰিছিল? মোহন সিঙে। আজাদ হিন্দ ফৌজ কেতিয়া গঠন কৰা হৈছিল? 1943 চনৰ 21 অক্টোবৰত। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান কি আছিল? জয় হিন্দ। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এইটো কাৰ উক্তি আছিল? সুভাষ চন্দ্ৰ বসুৰ। গান্ধী আৰউইন চুক্তি কি আছিল? এইটো খুবেই আহি থকা প্ৰশ্ন, আহিয়ে থাকে এইটো। 1931 চনৰ 5 মাৰ্চ তাৰিখে ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত হোৱা এখন বুজাবুজিৰ চুক্তি। গান্ধী আৰউইন চুক্তিৰ মুখ্য উদ্দেশ্য কি আছিল? চৰকাৰে 1931 চনত স্বাক্ষৰিত হোৱা গান্ধী আৰউইন চুক্তিৰ এটা চৰ্ত উল্লেখ কৰা। এইটো 2015 আৰু 18 আহিছে, এইটো আহিয়ে থাকে। চৰকাৰে সাগৰৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে শান্তিপূৰ্ণ আৰু অহিংস ধৰ্মঘট কৰাৰ অনুমতি দিয়ে। ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে পঠোৱা মন্ত্ৰী দূতৰ সদস্যসকল কোন কোন আছিল? ব'ৰ্ড অৱ ট্ৰেডৰ সভাপতি ষ্টাফৰ্ড ক্ৰিপছ আৰু নৌ অধীক্ষক A.D. আলেকজেণ্ডাৰ। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত। কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংস আন্দোলন আৰম্ভ কৰিছিল? 1919 চনত ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল? এইটো খুব আহি থাকে, 385 কিলোমিটাৰ। সত্যাগ্ৰহ বুলিলে কি বুজা? গান্ধীজীৰ মতে জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1931 চনৰ 5 মাৰ্চ তাৰিখে। সত্যাগ্ৰহ শব্দটো কোনে সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল?
গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত সৰ্বপ্ৰথম এই শব্দ অৰ্থাৎ সত্যাগ্ৰহ শব্দটো ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহ শব্দটোৰ প্ৰকৃত অৰ্থ কি? সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংঘটিত হৈছিল? 1930 চনত। জালিৱানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? 1919 চনৰ 13 এপ্ৰিলত। ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল? 1942 চনত। সীমান্ত গান্ধী নামে কাক জনা যায়? এইটো আমি আগত পাইছোঁ, খান আব্দুল গাফুৰ খানক।